BCCI কিবা মেইল পঠিয়াইছিলে নেকি তেওঁলোকে সো BCCI নিজেই নাজানে আমাৰ প্লেয়াৰখিনি কোন দিনাখন ঘূৰি আহিব আপোনালোকে যদি চাই যেতিয়া আমাৰ এখন টুৰ্নামেণ্ট শেষ হয় বা কোনোবা এখন মেচ শেষ হয় নেক্সট ডে বা উইদিন 48 আৱাৰ্ছ সবেই নিজৰ নিজৰ ঘৰলৈ গুচি যায় 2 নৱেম্বৰৰ নিশা প্ৰায় 1 বজাত গোটেই অনুষ্ঠানবোৰ শেষ হৈছিলে ৱৰ্ল্ড কাপৰ ফাইনেল বম্বেত 3 তাৰিখে ৰাতিপুৱা আমি প্ৰায় 10 মান বজাত আমি ব্যৱস্থা লৈছিলোঁ যে আমাৰ 3 তাৰিখ আৰু 4 তাৰিখৰ ভিতৰত আমাৰ প্লেয়াৰখিনি নিজৰ নিজৰ গন্তব্য স্থান বা তেওঁলোকৰ হোম প্লেচ য'ৰ পৰা তেওঁলোক বিলং কৰে যিখন চিটিত তেওঁলোক থাকে তাৰ কাৰণে আমি পঠিয়াই দিয়াৰ ব্যৱস্থা লৈছিলোঁ কিন্তু ৰাতিপুৱা 9:30-10 বজাত আমি প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা এটা ৰিকুৱেষ্ট পালোঁ সেইদিনাখন 3 তাৰিখে ৰাতিপুৱা যে 5 তাৰিখে পিছবেলা প্ৰাইম মিনিষ্টাৰৰ অফিচত যেটো আমাৰ ইনভিটেশন আছে যে অনাৰেবল প্ৰাইম মিনিষ্টাৰে আমাৰ ভাৰতীয় ক্ৰিকেট দলটোক লগ পাব বিচাৰিছিলে সো আমাৰ যি 3 আৰু 4 তাৰিখে অসমৰ উমা চেত্ৰীকে ধৰি যিসকল খেলুৱৈ আছিল আৰু যিসকল অফিচ সাপোৰ্ট ষ্টাফ আছিল অফিচিয়েল সাপোৰ্ট ষ্টাফ তেওঁলোকক যিখিনি আমি ঘৰলৈ পঠিয়াই দিয়া ব্যৱস্থা কৰিছিলোঁ সেইখিনি আমি ৰিশিডিউলিং কৰিব লগা হ'ল আৰু গোটেই টিমটোক আমি 5 তাৰিখৰ কাৰণে দিল্লীলৈ আমি পঠিয়াই দিয়া ব্যৱস্থা কৰিলোঁ ইনিশিয়ালি সকলো খেলুৱৈৰে আমি শিডিউল ফ্লাইট অৰ্থাৎ কমাৰ্চিয়েল ফ্লাইটত ঘৰলৈ যোৱা টিকেট পৰ্যন্ত কৰি থোৱা আছিল সেইবিলাক সব কেনসেল কৰি আমি বম্বেৰ পৰা দিল্লীলৈ এখন চাৰ্টাৰ্ড ফ্লাইট কৰি আমি 4 তাৰিখে পঠিয়ালো আমাৰ খেলুৱৈসকলক বম্বেলৈ আহিল দিল্লীলৈ আহিল আৰু দিল্লী দুৰাতি থকাৰ কথা 5 তাৰিখে প্ৰাইম মিনিষ্টাৰৰ প্ৰগ্ৰামটো হোৱাৰ পিছত তেওঁলোকে নিজৰ নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ কথা 5 তাৰিখৰ এটা সময়ত আমালৈ আকৌ এটা ৰিকুৱেষ্ট আহিলে যে 6 তাৰিখে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানী তেখেতেও লগ পাব বিচাৰিছে সো আমি আকৌ যেটো আমাৰ 5 তাৰিখে সন্ধিয়া বা 6 তাৰিখে ৰাতিপুৱা প্লেয়াৰখিনি ঘূৰি অহা কথা আছিল সেইখিনি আমি আকৌ ৰিশিডিউল কৰিব লগা হ'ল অৰ্থাৎ দিল্লীত আৰু এৰাতি আমি বঢ়াই দিব লগা হ'ল সো তেওঁলোকে আলটিমেটলি গৈ 6 তাৰিখে মহামান্য উপৰাষ্ট্ৰপতি ডাঙৰীয়ানীক লগ ধৰিলে ৰাষ্ট্ৰপতি ভৱনলৈ গ'ল আৰু তাৰ পিছত তেওঁলোকে আকৌ ঘূৰি অহাৰ কাৰণে নতুন এটা প্ল্যান বনাইছিলে ইন দা মিন টাইম আমি আকৌ আমাৰ টিমটো যেহেতু বম্বেত হৈছিলে সো মহাৰাষ্ট্ৰ চিফ মিনিষ্টাৰৰ পৰা এটা আমি ৰিকুৱেষ্ট পালোঁ যে আমাৰ টিমটো বম্বেলৈ পঠিয়াব লাগে কিন্তু আলটিমেটলি আমি ডিসিশন ললোঁ যে আমি বম্বেলৈ নপঠিয়াও যিসকল বম্বেৰ খেলুৱৈ আছে আৰু বম্বেৰ মেচ অফিচিয়েলছ আছে বা সাপোৰ্ট ষ্টাফ আছে তেওঁলোকক আমি অকল মুম্বাই অনুষ্ঠানটোৰ কাৰণে পাৰমিশন দিলোঁ আৰু বাকি খেলুৱৈসকলক আমি বিভিন্ন সময়ত আমি নিজৰ নিজৰ গন্তব্য স্থানলৈ পঠিয়াই দিয়া ব্যৱস্থা কৰিলোঁ আৰু ঠিক সেই একে সময়তে আমি উমা চেত্ৰীক অসমৰ বুকাখাটলৈ আমি পঠিয়াই দিয়া ব্যৱস্থা কৰিছিলোঁ BCCI ফালৰ পৰা ইয়াৰ পৰা এটোৱে গম পোৱা যায় যে BCCI নিজেও বা খেলুৱৈসকলে নিজেও সঠিককৈ জনা নাছিল কোন দিনাখন আমাৰ খেলুৱৈসকল নিজৰ নিজৰ ঘৰ পাবগে অৰ্থাৎ 3 তাৰিখেও পাব পাৰিলে হয় 4 তাৰিখে পাব পাৰিলে হয় 5 তাৰিখে পাব পাৰিলে 6 তাৰিখে সেইকাৰণে উমা চেত্ৰীয়ে নিজেও নাজানে কোন দিনাখন তেওঁ গৈ বুকাখাট পাব সো সেইকাৰণে মই ভাবো যে অসম ক্ৰিকেট সন্থাই যেটো তেওঁলোকে সম্বৰ্ধনা অনুষ্ঠান 4 তাৰিখে ইমেইলখনৰ যোগেদি 6 তাৰিখে অনুষ্ঠিত কৰিব খুজিছিলে সেইটো হৈ নুঠিলে আৰু তাৰ পিছত অসম ক্ৰিকেট সন্থাক আমি জনোৱাৰ বিশেষ কোনো আমাৰ দায়িত্ব নাথাকে যে আমি এছ'চিয়েশ্যনক জনাব লাগে তেনেকুৱা কোনো কথা নাই কিন্তু তথাপি অসম ক্ৰিকেট সন্থাৰো জানাৰ কোনো সুবিধা নাছিল আৰু আমিও সঠিককৈ ক'ব পৰা নাছিলোঁ যে কোন সময়ত কোন খেলুৱৈ কোন জাগালৈ গৈ পাবগে সো সেইকাৰণে মই ভাবো যে আৰু উমা চেত্ৰী দিল্লীৰ পৰা গুৱাহাটী হৈ বুকাখাটলৈ গৈছে সেইটো একদম লাষ্ট মোমেন্টত হোৱা এখন ফ্লাইটত টিকেট কৰা গৈছিল আৰু উমা চেত্ৰীও খুব লাষ্ট সময়তে গম পাইছে যে তেওঁ ৰাতি 11টা বা 12টা বজাত গুৱাহাটী আহি পাব আৰু তাৰ পিছত তেওঁ বুকাখাটলৈ যাব লাগিব সো সেইকাৰণে মই ভাবো যে অসম ক্ৰিকেট সন্থাৰ এই সম্পৰ্কত কোনো ধৰণৰ কোনো গাফিলতি নাই হোৱা তাৰ উপৰিও অসম ক্ৰিকেট সন্থাৰ 3 গৰাকী বিষয়ববীয়া গৈ ষ্টেচনত এয়াৰপৰ্টত উপস্থিত আছিল আৰু সেইদিনাখন পুৱা অসম ক্ৰিকেট সন্থাৰ যিজন সম্পাদক আছে তেখেতৰ নিজৰ ককায়েকৰ ল'ৰাজন শিলিগুৰিত এটা মটৰ দুৰ্ঘটনাত ঢুকুৱাৰ কাৰণে তেওঁ গুৱাহাটী এৰিব লগা হৈছিল এই কথাবোৰ হয়তো আপোনালোকে জনা নাছিল কিন্তু মই দুবাইৰ পৰা গোটেইখিনি কথা জানি আছিলোঁ যে সম্পাদক ডাঙৰীয়া গুৱাহাটী এৰি শিলিগুৰিলৈ যাব লগা হ'ল তেওঁ ককায়েকৰ একদম ডেকা ল'ৰা এজন 32 বছৰীয়া ল'ৰা মটৰ এক্সিডেণ্টত ঢুকুৱাৰ কাৰণে তেওঁ গুৱাহাটী এৰিব লগা হ'ল কিন্তু আনহাতে যিসকল এই বিষয়ববীয়া গুৱাহাটীত উপস্থিত আছিল সকলোৱে এয়াৰপৰ্টলৈ গৈছিল আৰু অসম ক্ৰিকেট সন্থাৰ এটো দায়িত্ব নহয় যে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া নিজে গলে লগত 200 মানুহ বা 500 মানুহ লৈ যাব লাগিব তেনেকুৱা কোনো কথা নাই সো অসম ক্ৰিকেট সন্থাৰ ওপৰত হেতু দায়িত্ব নহয় যে আমি
মিটিঙলৈ 500 মানুহ লৈ গ'লো, মিটিঙলৈ 1000 মানুহ লৈ যায়, সেইটো অসম ক্ৰিকেট সন্থাৰ কোনো স্কোপত নপৰে। আজি বহুত মিডিয়াত মই দেখি আছোঁ যে অসম ক্ৰিকেট সন্থাৰ গাফিলতি হৈছে, বেছি মানুহ উপস্থিত নাই। অসম ক্ৰিকেট সন্থাৰ তিল মানুহ দুখ নাই এইটোত। অসম ক্ৰিকেট সন্থাই খেলৰ প্ৰসাৰ কৰিব লাগে, খেলুৱৈক সম্বৰ্ধনা জনাব লাগে, খেলুৱৈক উৎসাহিত কৰিব লাগে আৰু খেল পাতিব লাগে। এই গোটেইখিনি কাম কৰি আছে।